ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ হস্ততাঁত উন্নয়ন আয়ুক্তৰ সজনত আৰু ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ ৰাফেডৰ উদ্যোগত যোৱা 26 ডিচেম্বৰ তাৰিখৰ পৰা এই ষ্টেট হেণ্ডলুম এক্সপ' ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলা শুভ আৰম্ভণি কৰা হৈছে। এই মেলা অহা 9 জানুৱাৰী তাৰিখলৈ চলিব। ইয়াতে হাৰিয়ানা, ৰাজস্থান, পাঞ্জাৱ, জম্মু কাশ্মীৰ আদি ৰাজ্যৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা হস্ততাঁত আৰু হস্তশিল্প শিপিনীসকল আৰু হস্তশিল্পীসকলে আহি অংশগ্ৰহণ কৰিছে। টোটেল 62 বিপণন আছে ইয়াতে। এই মেলাত আমি আশা ৰাখিছোঁ যে আমাৰ এই অত্ৰ এলেকাৰ ৰাইজে আহি উপস্থিত হৈ আমাৰ শিপিনীসকলৰ সুকীয়া পৰম্পৰাগত ডিজাইনৰ হস্ততাঁত সামগ্ৰীসমূহ বিশেষ ৰেহাই মূল্যত ক্ৰয় কৰাৰ সুবিধা ল'ব বুলি আশা ৰাখিছোঁ। আৰু আমি লক্ষ্য ধাৰ্য কৰিছোঁ 1.2 CR আমি লক্ষ্য ধাৰ্য কৰিছোঁ। ষ্টেটৰ যিবিলাক বস্ত্ৰ থাকিব তাত কিমান শতাংশ ৰেহাই থাকিব পাৰে? 20%, up to 10 to 20% থাকিব।